হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8 ত্ৰিকোণমিতি পৰিচয়ৰ ওপৰত আলোচনা কৰিম। আজি আমি আলোচনা কৰিবলগীয়া টপিকটো হৈছে যে কি ত্ৰিকোণমিতিক অভেদাৱলী। এতিয়া আমি ত্ৰিকোণমিতিক অভেদাৱলীৰ কথা জানিবলৈ হ'লে প্ৰথমতে কি জানিব লাগিব যে ত্ৰিকোণমিতিক অভেদ কাক কয়, হয়নে? এতিয়া আমি চাই লওঁ আহা ত্ৰিকোণমিতিক অভেদ কাক কয়। যে কি কৈছে, কোনো কোণৰ ত্ৰিকোণমিতিক অনুপাত জড়িত থকা এটা সমীকৰণক ত্ৰিকোণমিতিক অভেদ বুলি কোৱা হয় যদিহে কি কোণৰ সকলো মানৰ বাবে সমীকৰণটো সত্য হ'ব বুলি কৈছে। মানে কি আমাৰ সমীকৰণটোত কি থাকিব, আমাৰ ত্ৰিকোণমিতিক অনুপাত থাকিব, আৰু ত্ৰিকোণমিতিক অনুপাত থাকিলে তাত কি থাকিব যে কোণ থাকিব, হয়নে? আৰু তাক আমি কি বুলি ক'ম, ত্ৰিকোণমিতিক অভেদ বুলি কেতিয়া ক'ম, যেতিয়া কি এই যে কোণকেইটা থাকিব সিহঁতৰ সকলো মানৰ বাবেই এই সমীকৰণটো কি হ'ব লাগিব, সত্য হ'ব লাগিব। মানে কি ধৰি লওঁ আমি আমাৰ এটা ত্ৰিকোণমিতিক অভেদ হৈছে sin স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল 1। এতিয়া আমাৰ ইয়াত কি হ'ব লাগিব, এই থিটাৰ সকলো মানৰ বাবে এই সমীকৰণটো কি হ'ব লাগিব, সত্য হ'ব লাগিব। মানে কি আমি ইয়াত থিটাৰ মান যিয়ে নবহাওঁ তাৰ কাৰণে তাক আমি ছল্ভ কৰিম, মানে এই বাওঁপক্ষটো যদি ছল্ভ কৰি আমি কি পাব লাগিব, 1 পাব লাগিব। মানে ইয়াত কি হ'ব লাগিব, এই বাওঁপক্ষ আৰু সোপক্ষ কি হ'ব লাগিব, সমান হ'ব লাগিব। আৰু তেতিয়া আমি ইয়াক কি বুলি ক'ম, এই সমীকৰণটোক ত্ৰিকোণমিতিক অভেদ বুলি ক'ম। বুজি পালা? এতিয়া আমি কিছুমান ত্ৰিকোণমিতিক অভেদাৱলীৰ ওপৰত আলোচনা কৰোঁ, আৰু ত্ৰিকোণমিতিক অভেদ কিছুমান আছে তাক আমি ত্ৰিকোণমিতিক কোণসমূহ ব্যৱহাৰ কৰি প্ৰমাণ কৰিম। ঠিক আছে, এতিয়া এইটো মোহাৰি দিওঁ। এতিয়া কি হ'ব, মই যেতিয়া লিখিছিলোঁ যে কি sin স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল টু 1, তাক আমি ত্ৰিকোণমিতিক অভেদ ব্যৱহাৰ কৰি কেনেকৈ প্ৰুফ কৰিম। মানে ত্ৰিকোণমিতিক অভেদ ব্যৱহাৰ কৰি নহয়, মানে ত্ৰিকোণমিতিক অভেদ মানে কি আছিলে, যে এতিয়া লিখিছিলোঁ কি sin স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল টু কি আছিলে, 1 আছিলে, সেইটোহে ত্ৰিকোণমিতিক অভেদ আছিলে। মানে আমি এতিয়া কি কৰিম, যে এই ত্ৰিকোণমিতিক অভেদসমূহ যিখিনি থাকিব তাক আমি কি কৰিম, এতিয়া প্ৰমাণ কৰিম। ঠিক আছে, এতিয়া যেতিয়া আমি কি কৰিছিলোঁ, যে ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াইছিলোঁ আমি, তেতিয়া আমি প্ৰমাণ কৰিবলৈ কি ব্যৱহাৰ কৰিছিলোঁ, এটা সমকোণী ত্ৰিভুজ ব্যৱহাৰ কৰিছিলোঁ, হয়নে? ঠিক তেনেদৰে এই ত্ৰিকোণমিতিক অভেদসমূহ উলিয়াবলৈ আমি কি কৰিব লাগিব, এটা সমকোণী ত্ৰিভুজ কনচিডাৰ কৰিব লাগিব। ঠিক আছে, আমি এতিয়া এটা সমকোণী ত্ৰিভুজ কি কৰি লওঁ, কনচিডাৰ কৰি লওঁ। ধৰি লোৱা এইটো এটা কি সমকোণী ত্ৰিভুজ। হ'ল, ধৰি লোৱা এইটো এ, এইটো বি আৰু এইটো চি হ'ব। ইয়াত বি কোণটো কি হয়, 90 ডিগ্ৰী, সেইকাৰণে এইটো কি হয়, এটা সমকোণী ত্ৰিভুজ। সেইকাৰণে লিখি লওঁ আমি কি, ধৰা হ'ল ত্ৰিভুজ এ বি চি এটা কি সমকোণী ত্ৰিভুজ। সমকোণী কি হয়, ত্ৰিভুজ। য'ত কি হয়, এংগুল বি মানে কি বি কোণটো কি হয়, সদায় 90 ডিগ্ৰী। মানে সদায় নহয়, মানে ইয়াত বি কোণটো আমি কি লৈছোঁ, 90 ডিগ্ৰী লৈছোঁ, সেইকাৰণে কি হৈছে 90 ডিগ্ৰী হৈছে। হ'ব, তাৰপাছত আমি কি কৰোঁ, যেতিয়া আমি এটা সমকোণী ত্ৰিভুজ লওঁ তাত এটা আমি উপপাদ্য ব্যৱহাৰ কৰোঁ। কি আছিলে উপপাদ্যটো, মনত আছেনে? কি আছিলে, পাইথাগোৰাছৰ উপপাদ্য। আমি যদি এই ত্ৰিভুজটোত কি কৰোঁ, পাইথাগোৰাছৰ উপপাদ্য যদি ব্যৱহাৰ কৰোঁ তেতিয়া কি হ'ব, লিখি লওঁ এতিয়া। পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কি হ'ব, যেতিয়া আমি ইয়াত কি কৰিম, পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম, তেতিয়া আমি কি পাম, যে কি হয়, অতিভুজৰ কি হয়, বৰ্গটো কি হয়, ইকুৱেল বাকী বাহুকেইডালৰ বৰ্গৰ যোগফল হয়, হয়নে? সেইকাৰণে আমি কি লিখিম এতিয়া, যে এ চি স্কুৱাৰ ইকুৱেল টু প্ৰথমতে হেৰি লিখোঁ, এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ ইকুৱেল কিমান হ'ব আমাৰ, এ চি স্কুৱেৰ। যিহেতু কি হয়, এ চিটো হৈছে কি অতিভুজ, তাক আমি কি কৰিম, তাৰ স্কুৱাৰটো কি হ'ব, বাকী দুডাল বাহুৰ বৰ্গৰ
যোগফল হ'ব ঠিক আছে আমি এটা ধৰি লওঁ এইটো ইকুৱেশ্যন 1 বা সমীকৰণ 1 বুলি আমি ধৰি লওঁ তাৰপিছত আমি এটা কি কৰিম এই সমীকৰণ 1 টোক আমি এই অতিভুজ মানে কি এই AC বাহুডালে হৰণ কৰি দিম ঠিক আছে এটা আমি হৰণ কৰোঁ লিখি দিয়া সমীকৰণ 1ক কিহেৰে হৰণ কৰিম এতিয়া AC স্কয়াৰ দে যেহেতু ইয়াত স্কয়াৰ আছে AC স্কয়াৰে হৰণ কৰি ইয়াক যদি আমি AC স্কয়াৰ হৰণ কৰোঁ তেতিয়া কি আহিব যে AB স্কয়াৰ ডিভাইডেড বাই AC স্কয়াৰ আহিব হয়নে প্লাস BC স্কয়াৰ ডিভাইডেড বাই AC স্কয়াৰ ইকুৱেল কি আহিব AC স্কয়াৰ ডিভাইডেড বাই AC স্কয়াৰ হল ইমান লাগে এতিয়া আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ যে AB ডিভাইডেড বাই AC স্কয়াৰ আমি এনেকৈ লিখিব পাৰোঁ যেহেতু কি ইয়াত ওপৰটো স্কয়াৰ আছে তলটো কি আছে স্কয়াৰ আছে সেইকাৰণে আমি এনেকৈ হোল স্কয়াৰ বুলি লিখিব পাৰোঁ তেনেকৈ প্লাস আমি কি লিখিব পাৰোঁ BC ডিভাইডেড বাই AC স্কয়াৰ ইকুৱেল কি হ'ব যেহেতু কি ওপৰত আছে AC স্কয়াৰ তলটো আছে কি AC স্কয়াৰ মানে কি দুইটা কেনসেল যাব সেইকাৰণে কিমান থাকিব 1 হল ইমান লাগে বুজি পালা তাৰ পাছত আমি কি কৰিম যে এতিয়া এই যে আমি অনুপাতকিটা পাইছো এই অনুপাতকিটা এই ত্ৰিভুজটোৰ পৰা আমি উলিয়াবলৈ চাম ঠিক আছে ধৰি লও আমি কোন এটো কাৰণে উলিয়াইছো দেই এটো এই কোনটো কাৰণে উলিয়াইছো তেনেহলে এই ত্ৰিভুজটোৰ আমাৰ ত্ৰিকোণমিতিক অনুপাতসমূহ কি হ'ব আমি যদি ত্ৰিকোণমিতিক অনুপাত উলিয়াও মানে এই অনুপাতকিটা যদি বহাও প্ৰথমতে কি আছে AB ডিভাইডেড বাই কি আছে AC ইকুৱেল এতিয়া আমি কোনটো লৈছো A কোনটো লৈছো হয়নে তাৰ কাৰণে AB আৰু AC কোনডাল হ'ব A কোনটোৰ কাৰণে AB হ'ব এডাল আৰু A কোনটোৰ কাৰণে A কোনটোৰ সাপেক্ষে AB ডাল কি হ'ব যেহেতু A কোনটোৱে AB ডাল কি কৈছে কাট বা টাচ কৰি আছে মানে কি হ'ব সন্নিহিত বাহু সেইকাৰণে ডাল কি হ'ব আমি বেছ B আছিলে হয়নে সন্নিহিত বাহুডাল লিখি লৈছো ডিভাইডেড বাই AC মানে কি এডাল আছে আটাইতকৈ দীঘল বাহুডাল সেইকাৰণে ডাল কি অতিভুজ হ'ব অতিভুজক আমি কি বুলি কৈছিলো হাইপোটেনিয়াছ AC বুজাইছিলো মানে মনত আছে নে তোমালোকক মই ত্ৰিকোণমিতিক অনুপাত বুজাওতে প্ৰথম ভিডিওটোত ত্ৰিকোণমিতি তাতে বুজাইছিলো খিনি এতিয়া ইকুৱেল টু কিমান হ'ব b/s মানে কি হয় আমি জানো যে কি b/s মানে cos θ এইকাৰণে আমি ইয়াত কি লিখিম cos θ জায়গাত কি হ'ব a হ'ব cos a বুজি পালা নে ঠিক আছে তেনেকৈ আৰু কি আছে তো BC/AC আছে BC ডিভাইডেড বাই AC ইয়াৰ কাৰণে কি হ'ব যে কি BC A কোণটোৰ সাপেক্ষে BC ডাল কি হয় A কোণটোৰ বিপৰীত বাহু হয় নাই A কোণটোৰ বিপৰীত বাহুডাল সদায় কি হয় লম্ব হয় বাকি পাৰপেন্ডিকুলাৰ হয় সেইকাৰণে আমি লিখি লওঁ স্মল p বা p এইটো আসলে কি শৰ্টকাট আছিল নাই মনত আছে নে আৰু AC টো কি অতিভুজ সেইকাৰণে H আহিলে ইকুৱেল টু কি p/s মানে কি আছিল সদায় sin θ আছিল মানে কি আছিল p/s মানে কি sin θ b/s cos θ p/b মানে কি আছিল tan θ আছিল হয়নে সেইকাৰণে আমি কি লিখিব পাৰোঁ ইয়াত sin a যেহেতু কি কোনটো a সেইকাৰণে আমি sin a বুলি লিখিছো হ'ব তোমালোকে এইগিটা নিলিখিলে হ'ব b/s আৰু কি p/s গিটা নিলিখিলে হ'ব যেহেতু তোমালোকৰ ভুল নহয় মই যে তোমালোক ইজিকে ট্ৰিকটো যে শিকাইছিলো যে মেথডটো সেইকাৰণে তাত দেখুৱাই দিছো ঠিক আছে এতিয়া ইয়াত বহাই দিয়া কি হ'ব ab/c মানে কি cos a স্কয়াৰ প্লাস bc/c মানে কি sin a স্কয়াৰ ইকুৱেল টু কিমান আহিলে 1 ইকুৱেল কিমান আহিব cos স্কয়াৰ a প্লাস sin স্কয়াৰ a ইকুৱেল 1 এতিয়া এইটো এটা কি হৈ গ'ল সমীকৰণ হৈ গ'ল আৰু এই সমীকৰণটোত কি আছে আমাৰ দুটা ত্ৰিকোণমিতিক অনুপাত আছে হয়নে আৰু এটো কি হ'ব লাগিব ত্ৰিকোণমিতিক অভেদ হ'বলৈ হলে কি হ'ব লাগিব a কোণৰ সকলো কি ভ্যালুৰ বাবে সমীকৰণটো কি হ'ব লাগিব সত্য হ'ব লাগিব আমি যেতিয়া ত্ৰিকোণমিতিক অনুপাত পঢ়িছিলো তেতিয়া আমি কি পাইছিলো 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈ কি পাইছিলো আমি এই কোণকিটা পাইছিলো সেইকাৰণে আমি 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীত এই কোণগিত মানে এই সমীকৰণটো সত্য হয়নে চাওঁ ঠিক আছে এতিয়া যদি আমি চাওঁ কি 0 ডিগ্ৰীৰ কাৰণে যদি 0 ডিগ্ৰীৰ কাৰণে চাওঁ তেতিয়া কি হ'ব cos স্কয়াৰ 0 ডিগ্ৰী প্লাস sin স্কয়াৰ 0 ডিগ্ৰী ইকুৱেল
cos 0 মানে কিমান হয় 0 কি cos 0 মানে 0 ন cos 0 1 1 প্লাস sin 0 মানে কি হয় 0 ইকুয়াল টু কিমান আহিলে 1 মানে কি আহিলে আনসাৰটো 1 আহিলে আনসাৰটো 1 আহিলে মানে সত্য মানে কি cos এই এংগল বা কোণ এৰ ভ্যালুটো কি 0 ডিগ্ৰী যদি বহাও আমি তেতিয়া কি হ'ব আনসাৰটো আমি 1 পাম মানে কি এই সমীকৰণটো 0 ডিগ্ৰীৰ কাৰণে কি হ'ব সত্য হ'ব তাৰ পাছত যদি আমি 90 ডিগ্ৰী কৰি চাও কি হ'ব যেতিয়া আমি 90 ডিগ্ৰী কৰি চাম তেতিয়া কি আহিব cos স্কয়াৰ 90 ডিগ্ৰী প্লাস sin স্কয়াৰ কি হ'ব 90 ডিগ্ৰী আহিব হয় না এতিয়া এটো যদি আমি কৰো কি হ'ব cos 90 ডিগ্ৰী মানে কিমান হয় সদায় 0 হয় আৰু sin 90 ডিগ্ৰী মানে কি হয় 1 হয় একাতে কি হ'ব 0 প্লাস 1 স্কয়াৰ ইকুয়াল টু কিমান আহিব 1 আহিব মানে কি আনসাৰটো কি 1 আহিলে মানে কি যে কোণ a ভ্যালু 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী প্ৰত্যেকৰে কাৰণে কি হ'ব এই সমীকৰণটো সত্য হ'ব অৰ্থাৎ কি হ'ব এই সমীকৰণটোক আমি ত্ৰিকোণমিতিক অভেদ বুলি ক'ব পাৰিম ঠিক আছে আৰু ত্ৰিকোণমিতিক অভেদ হ'ব আৰু কোণকিটা কোৰ পৰা কলৈকে থাকিব এটোটা কি হ'ব ত্ৰিকোণমিতিক অভেদ হ'ব ঠিক আছে আৰু আমি এই কোণটো কোৰ পৰা কলৈকে লম যে 0 ডিগ্ৰীটো কি আছিল 0 ডিগ্ৰী বহাতে আমি আনসাৰ 1 পাইছিলো মানে কি সত্য আছিল মানে কি সেই কাৰণে এই কোণটোক আমি 0 ডিগ্ৰী বুলি ল'ব পাৰিম 0 ডিগ্ৰী গ্ৰেটাৰ ইকুৱেল a গ্ৰেটাৰ ইকুৱেল কিমান হ'ব 90 ডিগ্ৰী মানে কি যেহেতু 0 ডিগ্ৰীটো লওঁতে আমি আনসাৰটো 1 পাইছিলো সেইকাৰণে আমি 0 ডিগ্ৰী ল'ব পাৰিম আৰু তাতকে ডাঙৰ কোণবোৰ আৰু কি কৰিম আমি এই 90 ডিগ্ৰীতকৈ সৰু আৰু কি হ'ব 90 ডিগ্ৰীও আমি ল'ব পাৰিম যেহেতু কি 90 ডিগ্ৰী বহাতে আনসাৰটো কিমান আহিছিল 1 আহিছিল মানে কি এই সমীকৰণটো সত্য হৈছিল মানে কি এৰ ভ্যালু 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী প্ৰত্যেকটো কোণৰ কাৰণে এই সমীকৰণটো কি হ'ব সত্য হ'ব আৰু সেই কাৰণে আমি ইয়াক কি বুলি ক'ম ত্ৰিকোণমিতিক অভেদ বুলি ক'ম বুজি পালা নাই ইমান লাগে ঠিক আছে তেনেহলে এতিয়া আমি এটা ত্ৰিকোণমিতিক অভেদ কি পালো ইয়াতে লিখি দিছো যে 1 নম্বৰ cos স্কয়াৰ a প্লাস sin স্কয়াৰ a ইকুৱেল কিমান 1 হয়নে বুজি পালা এটো অভেদ হ'ব আৰু তোমালোকে এটা কথা এই জায়গাত থিতা বহিব পাৰে a b জি বহতে মুঠতে এটো এটা কোণ তোমালোকে মনত ৰাখিবা এই কোণটো চেঞ্জ হ'ব মানে কি এই কোণকিটা ভ্যালু সেম হ'ব লাগিব আৰু এই কোণ আৰু এটো অভেদ হ'বলৈ হলে কি হ'ব লাগিব যে এই কোণটো 0 ডিগ্ৰী হ'ব লাগিব আৰু 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব ইকুৱেল আৰু 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব ঠিক আছে হল এটো মোহাৰি দিও এতিয়া তাৰ পাছত আৰু এটা অভেদ আহিব এটো মোহাৰি দিও এতিয়া আমি কি কৰিম যে এই সমীকৰণ 1 টোক এতিয়া প্ৰথমতে কি কৰিলো ac এ হৰণ কৰিলো মানে কি অতিভুজডালে হৰণ কৰিলো এতিয়া আমি কিহে হৰণ কৰিম এই a b ডালে হৰণ কৰি চাও ঠিক আছে মানে কি ab স্কয়াৰ হৰণ কৰিম আমি এতিয়া ab স্কয়াৰে হৰণ কৰি হ'ব ইমান লাগে ঠিক আছে এতিয়া কৰি দিও সমীকৰণ 1 টোক ab স্কয়াৰ হৰণ কিমান আহিব ab স্কয়াৰ ডিভাইডেড বাই ab স্কয়াৰ প্লাস bc স্কয়াৰ ডিভাইডেড বাই ab স্কয়াৰ ইকুৱেল কিমান আহিব ac স্কয়াৰ ডিভাইডেড বাই ab স্কয়াৰ এটা কি হ'ব যেহেতু ওপৰত কি আছে ab স্কয়াৰ আছে তলতো কি আছে ab স্কয়াৰ আছে সেইকাৰণে কি হ'ব দুইটা কেনসেল যাব মানে কিমান আহিব 1 আহিব প্লাস আমি এটো কেনেকৈ লিখিব পাৰো bc ডিভাইডেড বাই ab স্কয়াৰ ইকুৱেল এটো কেনেকৈ লিখিব পাৰো ac ডিভাইডেড বাই ab স্কয়াৰ হল ইমান লাগে তাৰ পাছত এতিয়া কি আছে আমাৰ অনুপাতটো কি আছে bc বাই ab আছে হয় না এতিয়া যদি আমি bc ডিভাইডেড বাই ab কৰো আৰু আমাৰ কোণটো কি আছিল a আছিল তাৰ কাৰণে যদি আমি bc লওঁ তেতিয়া কি হ'ব bc ডাল কি হ'ব এই কোণটোৰ কাৰণে bc এই কোণৰ কি হ'ব বিপৰীত বাহুডাল মানে কি হ'ব পাৰপেন্ডিকুলাৰ বাকি লম্বডাল হয় না p আৰু ab ডাল কি হ'ব এডাল আৰু ab ডাল কি আছে এই কোণটোৱে যেহেতু টাচ কৰি আছে হেতু সেইকাৰণে কি হ'ব সন্নিহিত বাহু হ'ব মানে কি বেস b আৰু p বাই b মানে আমি জানো কি tan থিতা হয় না সেইকাৰণে ইয়াত থিতাটো কি আছে বা এংগলটো কি আছে a আছে সেইকাৰণে কি আহিব ইয়াত tan a হল ইমান লাগে তাৰ পাছত কি আছে ab ac বাই ab আছে
AC বাই AB হয়নে এতিয়া AC বাই AB হ'বলৈ হ'লে কি হ'ব লাগিব যে AC বাই AB AC ডাল কি হয় সদায় অতিভুজ H লিখিলোঁ সেইকাৰণে আৰু AB ডাল কি হ'ব এই কোণটোৰ কাৰণে বেছ বা কি সন্নিহিত হ'ব মানে কি H বাই B মানে কি যিহেতু কি B বাই H মানে কি আছিলে cos থিটা আছিলে সেইকাৰণে কি H বাই B মানে কি আহিব sec থিটা আহিব লিখি দিয়া sec A এইটো উল্টাই দিলে একেটা কথা হয়নে সেইকাৰণে ভ্যালুকেইটা বহাই দিয়া কি হ'ব 1 প্লাছ কি আহিব BC বাই AB মানে কি আছিলে 10A 10A স্কোয়াৰ ইকুৱেল টু কিমান আহিব sec A স্কোয়াৰ হল ইমানলৈকে মানে কিমান আহিব 1 প্লাছ 10 স্কোয়াৰ A ইকুৱেল sec স্কোয়াৰ A হল ইমানলৈকে বুজি পালা মানে কি হৈ গ'ল এইটো এটা সমীকৰণ হৈ গ'ল আৰু কি আছে এই সমীকৰণটোত আমাৰ এই ত্ৰিকোণমিতিক অনুপাত আছে ঠিক আছে এতিয়া আমি যেহেতু কি ত্ৰিকোণমিতিক অনুপাতসমূহ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈ আমি পাইছিলোঁ সেইকাৰণে আমি কি কৰিব লাগিব এতিয়া কি কৰিম 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ কাৰণে আমি চাই লওঁ যে এই সমীকৰণটো সত্য হয় নে নহয় ঠিক আছে যেতিয়া আমি কি কৰিম 0 ডিগ্ৰী বহাম 0 ডিগ্ৰী বহালে কি হ'ব যেতিয়া আমি 0 ডিগ্ৰী বহালো তেতিয়া কি আহিব তোমাৰ 1 প্লাছ 10 স্কোয়াৰ কি আহিব 0 ডিগ্ৰী আহিব হয়নে আৰু ইকুৱেল টু কি আহিব আমাৰ sec স্কোয়াৰ 0 ডিগ্ৰী আৰু আমি জানো যে কি 1 প্লাছ 10 0 মানে কি হয় 0 হয় আৰু ইকুৱেল আৰু sec 0 মানে কি হয় 1 হয় হয়নে সেইকাৰণে কি হ'ব আনসাৰটো 1 ইকুৱেল টু 1 মানে কি পালো লেফট হ্যান্ড সাইড আৰু কি ৰাইট হ্যান্ড সাইড ইকুৱেল পালো নে মানে কি হ'ব 0 ডিগ্ৰীৰ কাৰণে আমাৰ এই সমীকৰণটো কি হ'ব সত্য হ'ব ঠিক আছে এতিয়া আমি চাও 90 ডিগ্ৰীৰ কাৰণে কি হয় যদি আমি কি কৰো 90 ডিগ্ৰীৰ কাৰণে যদি কৰো তেতিয়া কি আহিব যে 1 প্লাছ 10 90 ডিগ্ৰী ইকুৱেল টু কিমান আহিব আমাৰ 10 স্কোয়াৰ দে sec স্কোয়াৰ 90 ডিগ্ৰী আৰু আমি জানো যে কি 1 প্লাছ 10 90 ডিগ্ৰী ভ্যালুটো আমি কি জানো কি পাইছিলো আমি সংখ্যাবদ্ধ নহয় আছিল হয়নে মনত আছে নে যেহেতু 10 90 ডিগ্ৰী ভ্যালুটো কি নহয় সংখ্যাবদ্ধ নহয় সেইকাৰণে আমি ইয়াত লিখিম কি সংখ্যাবদ্ধ নহয় মানে কি ইয়াক ইনফিনিটিও বুজোৱা যায় হয়নে মানে কি ইয়াক আমি ম্যাথমেটিক্যাল ক্যালকুলেশনৰ সহায়ত কি কৰিব বুজাব নোৱাৰো ঠিক আছে আৰু কি আছিল sec স্কোয়াৰ 90 ডিগ্ৰী বা কি sec 90 ডিগ্ৰী মানে কি আছিল এটো এটা আছিল কি সংখ্যাবদ্ধ নহয় ইয়াকো আমি কি বুজাব নোৱাৰো সংখ্যা দিব নোৱাৰো ইয়াৰ সংখ্যাবদ্ধ নহয় মানে কি হৈ গ'ল লেফট হ্যান্ড সাইডটো কি হৈ গ'ল সংখ্যাবদ্ধ নহয় +1 আছে আৰু এফালে কি সংখ্যাবদ্ধ নহয় মানে কি এই সমীকৰণটো বাওপক্ষ আৰু সোঁপক্ষ সমান নহয় আৰু সেই কাৰণে এই সমীকৰণটো 90 এংগলটো কি হ'বলে 90 ডিগ্ৰী যদি হয় তেতিয়া এই সমীকৰণটো কি নহয় সত্য নহয় ঠিক আছে সেই কাৰণে আমি এটা কি লিখিব লাগিব যে এই সমীকৰণটো কেতিয়া সত্য হ'ব এটো মহাই দিছো 0 ডিগ্ৰীটো এই সমীকৰণটো কেতিয়া সত্য হ'ব যেতিয়া এই কোণটো কি হ'ব আমাৰ যেহেতু 0 ডিগ্ৰীত এই সমীকৰণটো সত্য হৈছিল আমি এই কোণটোৰ মান কি ল'ব আমি 0 ডিগ্ৰী ল'ব পাৰিম আৰু কি ল'ব নোৱাৰো 90 ডিগ্ৰী ল'ব নোৱাৰো আমি কি ল'ব লাগিব সেই কাৰণে 90 ডিগ্ৰীতকৈ সৰু ল'ব লাগিব কেলে যেহেতু আমি 90 ডিগ্ৰী বহুৱাতে এই সমীকৰণটো কি হৈছিল অসত্য হৈছিল আৰু যেহেতু কি এই কোণৰ 0 ইকুৱেল আৰু কি 0 তকৈ ডাঙৰ আৰু কি 90 তকৈ সৰু কোণসমূহৰ কাৰণে এই সমীকৰণটো কি হয় সত্য হয় সেই কাৰণে আমি এই সমীকৰণটোক কি বুলি কম এটা ত্ৰিকোণমিতিক অভেদ বুলি কম বুজিলানে ঠিক আছে এতিয়া তেনেহলে আমি সেকেন্ড ত্ৰিকোণমিতিক অভেদটো কি পালো যে 1 প্লাছ 10 স্কোয়াৰ a ইকুৱেল টু sec স্কোয়াৰ a আৰু মানে a টো আমি তুমি থিটা বহাব পাৰা a b মুঠতে কোণ যি হয় দেই ঠিক আছে মানে কি ইয়াত যদি 10 ডিগ্ৰী বহোৱা ইয়াত 10 ডিগ্ৰী বহাব লাগিব তেতিয়া কি সেম হ'ব ইয়াত যদি 10 ডিগ্ৰী বহোৱা 10 ডিগ্ৰী তেনেকৈ মানে সেম হ'ব ঠিক আছে ইমানলৈকে বুজি পালা ঠিক আছে লিখি লোৱা হলটো মহাই দিও এতিয়া আমি কি কৰিলো এই এক নম্বৰ সমীকৰণটোক AC বা কি অতিভুজডালে কি কৰিলো ডিভাইড কৰিলো আৰু কি কৰিলো এই AB বা কি সন্নিহিত ভাগডালে কি কৰিলো ডিভাইড কৰিলো এতিয়া বাকি কি আছে BC ডাল আছে বাকি এই কোণৰ কাৰণে কি হ'ব ডাল তোমাৰ বিপৰীত বাহুডাল হ'ব এটা যদি আমি
BC ৰে কি কৰোঁ ডিভাইড কৰোঁ তেতিয়া কি হ'ব বা হৰণ কৰোঁ চাই লওঁ আমি সেইটো তেতিয়া আমি এটা কি পাম ত্ৰিকোণমিতিক অভেদ পাম এতিয়া মানে কি কৰিব লাগিব BC স্কয়াৰ যেতিয়া আমি কি কৰিম BC স্কয়াৰে ইয়াক হৰণ কৰিম তেতিয়া কি আহিব AB স্কয়াৰ ডিভাইডেড বাই কি আহিব BC স্কয়াৰ প্লাস BC স্কয়াৰ ডিভাইডেড বাই কি আহিব BC স্কয়াৰ ইকুৱেল AC স্কয়াৰ ডিভাইডেড বাই BC স্কয়াৰ হল ইমান লাগে তাৰ পিছত আমি এটো কেনেকৈ লিখিব পাৰোঁ AB বাই BC স্কয়াৰ আহিলে প্লাস ইয়াত কি আছে BC স্কয়াৰ আছে তলতো কি আছে BC স্কয়াৰ আছে সেইকাৰণে আহিব কিমান 1 হয়নে আৰু এটোক আমি কি হিচাপে লিখিব পাৰোঁ AC ডিভাইডেড বাই BC স্কয়াৰ হল ইমান লাগে তাৰ পৰা আমি এই অনুপাতকিটা চাই লওঁ এই ত্ৰিভুজটোৰ পৰা আমি ত্ৰিকোণমিতিক অনুপাতত কেনেকৈ লিখিব পাৰোঁ AB বাই BC আছে AB বাই BC ইয়াত আছে নে BC বাই AB আছে মানে কি AB বাই BC হলে কি হ'ব tan ৰ উল্টাটো হৈ যাব মানে কি tan ৰ উল্টাটো কি হয় cot থিটা হয় এতিয়া আমি ইয়াত cot লিখি দিওঁ বুজি পালা না যেহেতু কি AB বাই BC আছে আমি আগতে কি পাই থৈছিলো BC বাই AB পাই থৈছিলো ইয়াক যদি আমি উল্টাই দিও কি হ'ব tan টো উল্টা হৈ যাব মানে কি হ'ব cot হৈ যাব সেইকাৰণে ইয়াত কি আহিব cot A স্কয়াৰ প্লাস 1 ইকুৱেল টু কি AC বাই BC AC বাই BC BC বাই AC আছে মানে কি AC টোক যদি ওপৰ লৈ যাও BC টোক যদি কি কৰো তললৈ লৈ আহো তেতিয়া কি হ'ব সাইন টো উল্টা হৈ যাব সাইনৰ উল্টাটো কি হয় হদায় কোসেক হয় সেইকাৰণে লিখি দিয়া কোসেক A স্কয়াৰ ইমান লাগে হল তাৰ পিছত আমি এটো কেনেকৈ লিখিব পাৰো cot স্কয়াৰ A প্লাস 1 ইকুৱেল টু কি কোসেক স্কয়াৰ A হল আমি এটোটা কি পালো এতিয়া সমীকৰণ পালো এতিয়া আমি কি কৰো এই সমীকৰণটোত এই এংগল গিটা বা এই কোণ গিটাত আমি এবাৰ 0 ডিগ্ৰী আৰু এবাৰ 90 ডিগ্ৰী বহাই চাও কি হয় যদি আমি কি বহাও 0 ডিগ্ৰী যদি বহাও তেতিয়া কি হ'ব তেতিয়া কি আহিব cot স্কয়াৰ 0 ডিগ্ৰী প্লাস 1 ইকুৱেল টু কি আছে আমাৰ cosec স্কয়াৰ 0 ডিগ্ৰী হল এতিয়া আমি জানো যে কি cot 0 মানে কি হয় সংখ্যাবদ্ধ নহয় আকৌ তেনেকৈ কি হয় cosec 0 মানে কি হয় সংখ্যাবদ্ধ নহয় সেইকাৰণে আমি ইয়াত কি লিখিম এটো সংখ্যাবদ্ধ নহয় প্লাস 1 ইকুৱেল টু কি আহিব সংখ্যাবদ্ধ নহয় এটা যেহেতু কি হ'ব এইটা সংখ্যাবদ্ধ নহয় আৰু কি ইয়াত কি আছে প্লাস 1 টা আছে মানে কি এই সমীকৰণটো কি ইকুৱেল হৈছে জানো বা দুই পক্ষে সমান হৈছে জানো নাই হোৱা সেইকাৰণে কি হ'ব এইটো 0 ডিগ্ৰীৰ কাৰণে কি নহব সমীকৰণটো সত্য নহব ঠিক আছে ইমানলৈকে বুজি পালা তাৰ পাছত আমি যদি ইয়াক 90 ডিগ্ৰী যদি বহাই চাও তেতিয়া কি আহিব cot স্কয়াৰ 90 ডিগ্ৰী প্লাস 1 ইকুৱেল টু cosec স্কয়াৰ 90 ডিগ্ৰী যদি আমি কি কওঁ cot স্কয়াৰ যদি 90 ডিগ্ৰী বহাও এটা ভাল নিকেল লিখিলো ৰবা দেই cosec স্কয়াৰ কি হ'ব 90 ডিগ্ৰী আৰু আমি জানো যে কি cot 90 ডিগ্ৰী মানে কি হয় হদায় 0 হয় 0 প্লাস 1 ইকুৱেল টু cosec 90 ডিগ্ৰী মানে কি হয় 1 হয় সেইকাৰণে কি লিখিলো আমি 1 মানে কি 1 ইকুৱেল টু 1 পালো মানে কি হৈ গল এই সমীকৰণটো 90 ডিগ্ৰীত কি হৈ গল সত্য হৈ গল এতিয়া সেইকাৰণে আমি এই সমীকৰণটো কি হ'ব কোনটো কোৰ পৰা কোলৈকে থাকিব যে 0 ডিগ্ৰীত কি হৈছিল আমাৰ সমীকৰণটো সত্য নহয় সেইকাৰণে আমি এই সমীকৰণটোত কোনটো কি হ'ব 0 ডিগ্ৰীতকৈ ডাঙৰ ল'ব লাগিব আমি মানে ইয়াত কি ল'ব নোৱাৰো 0 ডিগ্ৰী ইকুৱেল ল'ব নোৱাৰো এইটো ঠিক আছে যদি আমি ইয়াক এটোক বা এই কোণটোক যদি 0 ডিগ্ৰী লৈ লওঁ তেতিয়া কি হ'ব এই সমীকৰণটো সত্য নহয় ঠিক আছে আৰু কি হ'ব লাগিব যে 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব আৰু 90 ডিগ্ৰীতকৈ কি হ'ব ইকুৱেল হ'ব ঠিক আছে তেতিয়া কি হ'ব এই সমীকৰণটো আমাৰ সত্য হ'ব আৰু সেই কাৰণে কি হ'ব এতিয়া এই সমীকৰণটো এটা ত্ৰিকোণমিতিক অভেদ হ'ব ঠিক আছে এতিয়া আমি 3 নম্বৰ অভেদটো কি পালো যে cot স্কয়াৰ A প্লাস 1 ইকুৱেল টু কি পালো cosec স্কয়াৰ A বুজি পালা মানে আমি এই তিনটা কি পালো এতিয়া ত্ৰিকোণমিতিক অভেদ পালো হ'ব তেনেহলে আমি এটা কি পালো যে ত্ৰিকোণমিতিক অভেদ গিটা কি পালো এতিয়া আমি ডাঙৰকৈ ইয়াত লিখি দিও ঠিক আছে যে কি হল আমাৰ এগিটা
cos স্কোৱাৰ a প্লাছ sin স্কোৱাৰ a ইকুৱেল টু কি হ'ব 1 হ'ব হয়নে এইটো 1 নম্বৰ এটা পালোঁ 2 নম্বৰত কি আছে 1 প্লাছ tan স্কোৱাৰ a ইকুৱেল টু কি আহিব sec স্কোৱাৰ a তাৰপিছত 3 নম্বৰত কি আছে যে cot স্কোৱাৰ a প্লাছ 1 ইকুৱেল টু আমি কিমান পাই গ'লোঁ cosec স্কোৱাৰ a হ'ব আমি এইকেইটা ট্ৰিগনমেট্ৰিক অভেদ পালোঁ হ'ব লিখি লোৱা এইকেইটা আৰু আমি এই অভেদসমূহ মানে ট্ৰিগনমেট্ৰিক অভেদসমূহ ব্যৱহাৰ কৰি প্ৰতিটো ট্ৰিগনমেট্ৰিক অনুপাতকে আন ট্ৰিগনমেট্ৰিক অনুপাতত কি কৰিব পাৰিম প্ৰকাশ কৰিব পাৰিম ঠিক আছে মানে কি যদি আমাক কোনোবা এটা ট্ৰিগনমেট্ৰিক অনুপাত দিয়া থাকে তেতিয়া আমি এই অভেদসমূহ ব্যৱহাৰ কৰি বেলেগ ট্ৰিগনমেট্ৰিক অনুপাতক কি কৰিব পাৰিম উলিয়াব পাৰিম ঠিক আছে এইখিনি আছিল ট্ৰিগনমেট্ৰিক অভেদাৱলীৰ কথা তোমালোকে বুজি পালানে এইখিনি কেনেকৈ উলিয়ালোঁ এই ট্ৰিগনমেট্ৰিক অভেদকেইটা ঠিক আছে আৰু কেনেকৈ কি হ'ল আৰু এই কোনটো ক'ৰ পৰা ক'লৈকে মানে কি হ'ব ভেলিড হ'ব মানে কি হ'ব এই সমীকৰণটো এই কোনকেইটা কিমান ল'লে সত্য হ'ব সেইকেইটা মই দেখুৱাই দিলোঁ তোমালোকক কেলৈ হ'ল ঠিক আছে সেইকেইটা ভালকৈ চাবা তোমালোকে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই ট্ৰিগনমেট্ৰিক অভেদাৱলীসমূহ বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ